পবিতৰা হৈছে পৃথিৱীৰ আটাইতকৈ ঘন বসতিপূৰ্ণ গড়ৰ আৱাসভূমি ৱৰ্ল্ড হাইষ্ট কনচেন্ট্ৰেশ্যন অফ গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো আৰু আমাৰ যিমান গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো আছে তাৰ আমি যদি ডেন্সিটিৰ ফালৰ পৰা যাওঁ পবিতৰা হৈছে আটাইতকৈ বিশ্বৰ ঘনত্ব থকা এশিঙীয়া গড়ৰ বিচৰণভূমি গতিকে আমি যিসকল পৰ্যটক ইয়ালৈ আহে তেওঁলোকক আমি আশ্বাস দি ক'ব পাৰোঁ যে পবিতৰালৈ যদি আপুনি গড় চাম বুলি আহে তেতিয়াহ'লে একেলগে এখন ফটো ফ্ৰেমতো আপুনি 20-25টাকৈ গড় আপুনি ধুনীয়াকৈ আবদ্ধ কৰিব পাৰিব একেলগে অতি কম সময়ত কম খৰচত আপুনি গড় ইয়াতে চাব পাৰিব সেইটো পবিতৰাৰ আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট আৰু সমান্তৰালভাৱে পবিতৰা বুলি ক'লে অকল পবিতৰা গড়েই নহয় ইয়াৰ পৰিভূমি পক্ষী 385টাতকৈ অধিক প্ৰজাতিৰ পৰিভূমি পক্ষী দেশী বিদেশী পক্ষী আৰু ইয়াৰ কাষৰীয়া যিসমূহ ঠাই সেই ঠাইসমূহৰ নান্দনিক দৃশ্য আপোনালোকে উপভোগ কৰিবলৈ যাব পাৰে ইয়াৰ প্ৰত্নতাত্ত্বিক দিশসমূহ উপভোগ কৰিবলৈ যাব পাৰে বিভিন্ন দিশ আছে আমি যদি পৰ্যটকসকল আহে 2-3 দিন ধুনীয়াকৈ অতিবাহিত কৰি পবিতৰা আৰু মায়ঙৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি যাব পাৰিব